বিগত কেইবাদিন হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত ওফন্দি উঠিছে গৌৰাং নৈৰ পানী। নৈখনৰ বাঢ়নী পানীয়ে সৃষ্টি কৰিছে গৰাখহনীয়াৰ তাণ্ডৱ। গৰাখহনীয়াৰ ফলত নিশ্চিহ্ন হোৱাৰ উপক্ৰম হৈছে বিলাচীপাৰা মায়া ৰছৰ সংযোগী একমাত্ৰ মূল পথৰ হকবজাৰ অঞ্চল। বৃহত্তৰ চৰাঞ্চলৰ জনসাধাৰণৰ যোগাযোগৰ একমাত্ৰ মাধ্যম গড়কাপ্তানী পথছোৱা খহনীয়াৰ কবলত অধিকাংশ উটি গৈছে। সম্প্ৰতি অঞ্চলবাসীয়ে বিপদ সংকুলভাৱে অৱশিষ্ট পথছোৱাৰে যাতায়াত অব্যাহত ৰাখিছে। নৈখনৰ খহনীয়াৰ তাণ্ডৱ অব্যাহত থাকিলে অচিৰেই মানচিত্ৰৰ পৰা পথছোৱা নিশ্চিহ্ন হ'ব বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় বিধায়ক বছিৰ আহমেদক ৰাইজে বহুবাৰ আবেদন নিবেদন কৰিও কোনো সুফল নোপোৱাৰ অভিযোগ ৰাইজৰ। সেয়ে চৰকাৰ তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক খহনীয়াৰ প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰি তুলিবলৈ কাটৰ আহ্বান জনাইছে ৰাইজে। ইয়াৰ পিছতো খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ গণ আন্দোলন গঢ়ি তুলিব বুলিও সকীয়াই দিয়ে ৰাইজে। বিলাচীপাৰাৰ পৰা মায়াৰচৰ একমাত্ৰ ৰাস্তা আৰু সেই ৰাস্তাত আজি আমি দুখ প্ৰকাশ কৰিছোঁ। এইটো কেইবাবাৰো আমি কৈছোঁ, এইটো এটা ৰাস্তাতে হাজাৰ হাজাৰ দিন মানুহে ইয়াৰ পৰা যোৱা অহা কৰে, কিন্তু এই যোৱা অহা ৰাস্তা একমাত্ৰ ৰাস্তাটো নদীৰ কফলত পৰিব লগা হৈছে। কেইবাবাৰো কোৱা হৈছে যে এইটো আমাৰ মেইন ৰাস্তা, ছাত্ৰ ছাত্ৰী মানুহে সদায় এই ৰাস্তা যোৱা অহা কৰে। কেইদিনমান আগতেও কোৱা হৈছে যে কিছুমান যোৱা বছৰত কেইমাহমান ঘৰ নদীত যা গ'ল, এইটো দুখ প্ৰকাশ কৰিছোঁ। আজি আমি চৰ অঞ্চলৰ আমি মানুহ নহয় নেকি, সেইটো আমি অনুৰোধ কৰিছোঁ বাৰ বাৰ। বিধায়ক মহোদয়ক অনুৰোধ কৰিছোঁ, নেক্সটবাৰ আমি ক'ব নাযাওঁ। এই ৰাস্তাটো বিলাচীপাৰাৰ পৰা মায়াৰচৰলৈকে PMGৰ ৰোড হয়, ৰাস্তা হয়। আৰু এই ৰাস্তাটো গৰাখহনীয়া নেৰা নেপেৰা বৰষুণৰ ফলত গৰাখহনীয়া ফলত কি হৈছে, পানীৰ কাৰণে ওফন্দি উঠি আজি ৰাস্তাখন ভাঙি পেলাই গোৱাৰপাৰী নদীৰ মাজত যা যোৱাৰ অৱস্থাত বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যাতে এই গৰাখহনীয়া ৰোধ কৰি ৰাস্তাটো ৰক্ষা কৰে আৰু আমাৰ এই চৰ অঞ্চল বৃহৎ চৰ অঞ্চলৰ ৰাইজক এই ৰাস্তাটো ৰক্ষা কৰাত যাতায়াতৰ সুব্যৱস্থা কৰি দিয়ে। বিলাসীপাৰাৰ পৰা লাতিফুল ইছলামৰ ৰিপৰ্ট, দি নৰ্থ ইষ্ট।